নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই মোৰ চেনেলটোত অৰুণাচল প্ৰদেশৰ কিছুমান দৃশ্যাৱলী আগতে আপলোড কৰিছিলোঁ। সেইবোৰ আছিলে আপোনাৰ মায়'দিয়া, পৰশুকুণ্ড, ৰয়িং এই অঞ্চলবোৰৰ। আজি মই অৰুণাচল প্ৰদেশৰে আৰু এখন জেগা জিৰ', খুব সুন্দৰ জেগা, সমতল জেগা। এই জিৰ'ত যাওঁতে যাত্ৰাপথৰ যিখিনি নেকি আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য, এই সৌন্দৰ্যখিনি আপোনালোকৰ ওচৰত মই উত্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পাব আৰু আপোনালোকেও এই জেগাবোৰত যাই খুব আনন্দ লাভ কৰিব। খুব সুন্দৰ জেগা, খুব প্ৰাকৃতিক পৰিৱেশৰে পৰিপুষ্ট এখন সুন্দৰ জেগা হয়। হৃদয় জুৰোৱা, চকু জুৰোৱা এটা দৃশ্যাৱলী দেখা পাব। অৰুণাচল প্ৰদেশখন আমাৰ উত্তৰ পূব ভাৰতৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্য হয়। ইয়াৰ চাৰিওদিশে আমাৰ বিদেশী ৰাষ্ট্ৰ তিনিখনে আৱৰি আছে। গতিকে সুৰক্ষাৰ ক্ষেত্ৰতো আমাৰ অকণমান এই প্ৰদেশখনলৈ এটা গুৰুত্ব এটা আছে। এই প্ৰদেশখনত বহুখিনি অঞ্চল আপোনাৰ বেছিখিনি অঞ্চলেই আপোনাৰ বনাঞ্চল বুলি ক'ব পাৰি। ইয়াত প্ৰায় 20টা জনগোষ্ঠীয়ে বাস কৰে। এওঁলোকৰ বহুতো উপজাতিও আছে। প্ৰধান জনগোষ্ঠীসমূহ হ'ল আদি, নিচি, আপাতানি, তাগিন, খামতি, নুক্তে, ৱানচে, টাংচা, চিংফৌ, মেনপা এইবোৰ আছিলে আৰু কিছুমান উপজাতিও আছে। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। এই ভিডিঅ'টো আহি থকা আগত এখন ব্ৰিজ এখন আছে, এইখন ব্ৰেইলি ব্ৰিজ বুলি কয়। এই ব্ৰিজখন খুব গুৰুত্বপূৰ্ণ এখন ব্ৰিজ। যিবোৰ অঞ্চলত আপোনাৰ দুৰ্গম অঞ্চলত এই ব্ৰিজবোৰ ব্যৱহাৰ কৰা হয়, সেনাবাহিনীয়ে বিশেষ তথ্য প্ৰযুক্তিৰে এইবোৰ তেওঁলোকে ইনষ্টল কৰে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ। এয়া চাওক বন্ধুসকল, কি এটা সুন্দৰ পৰিৱেশ। শুকুলা মেঘৰ দেশলৈ আমি যাই আছোঁ। আমাক শুকুলা মেঘবোৰে হাত বাউলি মাতিছে। কি এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, খুবেই ভাল লগা। আপোনালোকে এইবোৰ জেগাত পাৰিলে যাবলৈ চেষ্টা কৰিব। আপোনালোকৰ খুব ভাল লাগিব। আশা কৰিছোঁ আপোনালোকে এইবোৰ জেগাত যোৱাৰ চেষ্টা যেন কৰে। মই এইখিনি জেগাত যোৱা নাই, কিন্তু মই ভাবিছোঁ মই যাম। মোৰ বন্ধু এজন আছে, হৃদয়। এই দৃশ্যাৱলীখিনি মোক হৃদয়ে দিছিলে। মই সেয়েহে এইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। মই আকৌ লগ পাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ধন্যবাদ।
আকৌ আহিলোঁ। মই ইয়াৰ আগত কৈছিলোঁ ব্ৰেইলি ব্ৰিজৰ কথা। এইখন হৈছে সন্মুখত ব্ৰেইলি ব্ৰিজ। মই ইয়াৰ বিষয়ে অকণমান ইনফৰ্মেশ্যন সন্নিৱিষ্ট কৰিছোঁ। আপোনালোকে যেন চাই গম পাব কি হয় এই ব্ৰিজখন। আৰু এটা কথা ক'ব খুজিছোঁ, আপোনালোকে নিশ্চয় সকলোৱে জানে নেৰিষ্ট এখন খুব আগশাৰীৰ শিক্ষানুষ্ঠান অৰুণাচলৰ। এই নেৰিষ্টৰ এজন ছাত্ৰ শ্ৰীযুত সুমীন্দ্ৰ চৌধুৰী, আমাৰ দৰঙৰ এজন ব্যক্তি। তেখেত এজন খুব ভাল লেখক। তেখেতে কেইখনমান কিতাপ লিখিছে আৰু অৰুণাচল নেৰিষ্টৰ ওপৰত এখন কিতাপ তেখেতে লিখিছিলে, বিক্ৰেতাবিহীন বজাৰ। আশা কৰিছোঁ আপোনালোকে পঢ়িব আৰু অৰুণাচলৰ দৃশ্যাৱলীবোৰ চাই সেই কিতাপখনৰ লগত আপোনালোকে অকণ ৰিজাব পাৰিব কেনেকুৱা কি কথা। ইয়াৰ উপৰি তেখেতে আৰু কিছুমান কিতাপ লিখিছে, বিহংগম দৃষ্টিত মিজোৰাম, আলবেগ দলিলা, চাংৰিলাত প্ৰজ্ঞা বিচাৰি। এই কিতাপকেইখন যেন আপোনালোকে পঢ়ে, খুব সুন্দৰ কিতাপ। ইয়াৰ উপৰি তেখেতৰ আহি থকা এখন কিতাপ হৈছে আপোনাৰ বন্দী চামুৰাই, দ্বিতীয় বিশ্বযুদ্ধৰ কিছুমান কাহিনী ইয়াত সন্নিৱিষ্ট তেখেতে কৰিব, মণিপুৰৰ লগত জড়িত হৈ থকা কিছুমান কাহিনী। আশা কৰিছোঁ আপোনালোকে এইখিনি পঢ়ি খুব ভাল পাব আৰু মই এইখিনি আশা কৰিছোঁ আৰু আপোনালোকে যেন দৃশ্যটো এইখিনি চাই থাকে, মই তাকে আশা কৰিলোঁ। ধন্যবাদ। মই ইয়াৰ আগত কোৱা কথাখিনি চাগে আপোনালোকে মন কৰিছে। মই কৈছিলোঁ আমাক ফুলবোৰে আমাক ৱেলকাম কৰিব। এয়া চাওক, গাঁওখনলৈ আমি যাই আছোঁ পাহাৰৰ নামনিৰে। কি এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। এনেকৈ যাই আমি এখন দলং পাম, দলংখন পাৰ হৈ এখন গাঁও এখন পাম আমি। খুব ভাল লাগিব। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু মই আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰিব আৰু কিবা ভুল হ'লে মোক অনুগ্ৰহে দেখাই দিয়ে, কাৰণ মই ইমান কথা নাজানো। গতিকে এইখিনি আশা ৰাখি মই সকলোকে আকৌ ধন্যবাদ জনাই মই আকৌ মোৰ চেনেলটো এৰি দিছোঁ। আপোনালোকে চাওক ভিডিঅ'টো, এনজয় কৰক, ভাল লাগিব নিশ্চয়। সুন্দৰ পাহাৰৰ মাজে মাজে, সেউজীয়াৰ মাজে মাজে আমি গোটেইবোৰ একেলগে যাই আছোঁ। এয়া মই কৈছিলোঁ দলংখন আহি পালোঁ। এই ঘৰটো চাওক, এখন গাড়ী দেখা পাব, ৰঙা এখন গাড়ী। কি এটা সুন্দৰ এটা ভাল লগা এটা পৰিৱেশ চাওকচোন, সেউজীয়াবোৰৰ মাজত আমি যাই আছোঁ। ইয়াত ভূমিস্খলনৰ কথা কৈছিলোঁ, এইখিনি জেগাতে অকণ ভূমিস্খলন হৈছিলে, হ'লেও খুব সোনকালে ততাতৈয়াকৈ এইবোৰ ঠিক কৰি দিয়ে। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ, যিখিনি আগৰ ভিডিঅ' আছে অৰুণাচলত চাব আৰু আহি থকা ভিডিঅ'বোৰ যেন চাই যেন। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি মই এৰিছোঁ। ধন্যবাদ।